মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ১২ৰ আজৰি পৰৰ কামৰ প্ৰশ্নোত্তৰখিনি। প্ৰথম প্ৰশ্নটো কি আছে চোৱা। তলৰ বাক্যবোৰত শব্দবোৰ খেলিমেলিকৈ আছে, সজাই পৰাই লিখা। খেলিমেলিকৈ আছে বাক্যবোৰ, এতিয়া সজাই পৰাই লিখিবলৈ দিছে। এই বাকচটোত লিখিবলৈ দিছে। কি আছে ক নম্বৰটো, ভাল খেলি কেৰম মই পাওঁ মই। এতিয়া কি হ'ব, খেলিমেলিকৈ দিয়া আছে, সজাই পৰাই লিখিলে কি হ'ব, মই কেৰম খেলি ভাল পাওঁ। তাৰপিছৰ প্ৰশ্নটো কি আছে, খ নম্বৰ, ভিতৰত কৰি কাম আছে মায়ে। তেনেহ'লে কি হ'ব, মায়ে ভিতৰত কাম কৰি আছে। গ নম্বৰ প্ৰশ্নটো চোৱা, ধুইছে ৰীমাই কাপোৰ পাৰত কুঁৱাৰ। কি হ'ব, ৰীমাই কুঁৱাৰ পাৰত কাপোৰ ধুইছে। কি হ'ব, ৰীমাই কুঁৱাৰ পাৰত কাপোৰ ধুইছে। তাৰপিছত কি আছে চোৱা, তলৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। যুক্তাক্ষৰবিলাক আছে, ভাঙি দেখাবলৈ কৈছে। প্ৰথমতে কি আছে চোৱা, প্ৰথমতে কি আছে, পৰে প্ৰ। কি হ'ব, ভাঙিলে প যোগ ৰ, প যোগ ৰ, পৰে প্ৰ। তাৰপিছতটো কি আছে, তাৰপিছতটো কি আছে চোৱা, দন্ত্য নয় দেন্দ। এইটো ভাঙিলে কি হ'ব, দন্ত্য ন যোগ দন্ত্য দ। তাৰপিছতটো কি আছে, পিছতটো কি আছে চোৱা, তাৰপিছতটো চোৱা কি আছে, তাৰপিছতটো কি আছে চোৱা, এইটো কি আছে ইয়াত, দন্ত্য ন যোগ দন্ত্য ধ। তাৰপিছতটো আছে কি, কয়ৰে ক্ৰ, ক যোগ ৰ। তাৰপিছত কি আছে, এইটো যুক্তাক্ষৰটো দন্ত্য স যোগ দন্ত্য ত যোগ হস্ৰ উ। ইয়াত কেইটা বৰ্ণ আছে, এটা দুটা তিনিটা বৰ্ণ আছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা। তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজা। প্ৰশংসা, চোতাল, কাঁহী, চিকুনাই, তিৰবিৰ। তাৰপিছতটো প্ৰশ্নটো কি আছে চোৱা, ১ নম্বৰ, ক ১ নম্বৰ, চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল। ২ নম্বৰটো কি আছে, গাঁৱত তেওঁলোকৰ কোন আছিল। ৩ নম্বৰটো, তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল। ৪ নম্বৰ, ককাকে ৰাতিপুৱা কি কৰে। তাৰপিছতো কি আছে চোৱা, খ নম্বৰ। খ নম্বৰ, ১ নম্বৰত কি আছে, চন্দন আৰু প্ৰীতমে ককাকৰ পৰা কি কি শিকিলে। ২ নম্বৰটো, তেওঁলোকে ঘৰলৈ আহি কি কৰাৰ কথা ভাবিলে। ৩ নম্বৰটো, সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে। ৪ নম্বৰ প্ৰশ্নটো চোৱা, নিজৰ কাম নিজে কৰাটো তেওঁলোকে কাৰ পৰা শিকিলে। এতিয়া বাক্য ৰচনাটো চোৱা। প্ৰশংসা, প্ৰশংসাটো কি হ'ব, ৰীতাই ছবিৰ বাবে প্ৰশংসা পাইছিল। চোতাল, চোতাল বীণাই ৰাতিপুৱা চোতাল সাৰি আছে। কাঁহী, কাঁহী মানে কাঁহৰ কাঁহীত ভাত খাবলৈ ভাল লাগে। চিকুনাই, ৰমেনে ফুলনিখন চিকুনাই আছে। তিৰবিৰ, তিৰবিৰ কি হ'ব চোৱা, আকাশত তৰাবোৰে তিৰবিৰকৈ জিলিকি আছে। আকাশত তৰাবোৰে তিৰবিৰকৈ জিলিকি আছে। ১ নম্বৰটো চোৱা, প্ৰশ্নটো, চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল। উত্তৰটো কি হ'ব, উত্তৰটো এনেকুৱা হ'ব, চন্দন আৰু প্ৰীতম গৰম বন্ধত গাঁৱৰ ঘৰলৈ গৈছিল। ২ নম্বৰটো, গাঁৱত তেওঁলোকৰ কোন আছিল। উত্তৰটো কি হ'ব,
গাঁৱত তেওঁলোকৰ কোন আছিল? গাঁৱত তেওঁলোকৰ ককাক আছিল। 3 নম্বৰটো চোৱা, তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল? উত্তৰ হ'ব তেওঁলোকে গাঁৱৰ ঘৰলৈ গাড়ীৰে গৈছিল। 4 নম্বৰটো চোৱা, ককাকে ৰাতিপুৱা কি কৰে? উত্তৰটো এনেধৰণে হ'ব, ককাকে ৰাতিপুৱা সোনকালে শুই উঠি পুৱাৰ মুকলি বতাহ লয়। তাৰপিছত খ নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো কি আছে চোৱা, চন্দন আৰু প্ৰীতম ককাকৰ পৰা কি কি শিকিলে? চন্দন আৰু প্ৰীতমে ককাকৰ পৰা কি কি শিকিলে? উত্তৰটো চোৱা, চন্দন আৰু প্ৰীতমে ককাকৰ পৰা দোকমোকালিতে বিচনা এৰা, খোজ কঢ়া, পুৱাৰ মুকলি বতাহ লোৱা, আজৰি সময়ত শাকনি বাৰীত ফুলনি বাৰীত কাম কৰা শিকিলে আৰু সময়ৰ সৎব্যৱহাৰ কৰাৰ কথাও শিকিলে। 2 নম্বৰটো প্ৰশ্ন কি আছে চোৱা, তেওঁলোকে ঘৰলৈ আহি কি কৰাৰ কথা ভাবিলে? উত্তৰটো এনেকুৱা হ'ব, তেওঁলোকে ঘৰলৈ আহি সময়ৰ সৎব্যৱহাৰ কৰাৰ কথা আৰু নিজৰ কাম নিজে কৰাৰ কথা ভাবিলে। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা, সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে? উত্তৰটো হ'ব, সন্ধিয়া তেওঁলোকে হাত ভৰি ধুই প্ৰাৰ্থনা কৰে। 4 নম্বৰ প্ৰশ্নটো চোৱা, নিজৰ কাম নিজে কৰাটো তেওঁলোকে কাৰ পৰা শিকিলে? উত্তৰটো হ'ব, নিজৰ কাম নিজে কৰাটো তেওঁলোকে ককাকৰ পৰা শিকিলে। কাৰ পৰা শিকিলে? ককাকৰ পৰা শিকিলে। এই পাঠৰ প্ৰশ্নখিনি তোমালোকে ইমানখিনি, মই গোটেইখিনি তোমালোকক লিখি দিছোঁ, বুজাই দিছোঁ, তোমালোকে ভালকৈ বহীত টুকি ল'বা আৰু শিকি ল'বা দেই। আজিলৈ ইমানেই।